জাতক জাতিকাৰ ওপৰত গ্ৰহ দুখৰ প্ৰভাৱ আৰু তাৰ প্ৰতিকাৰৰ উপায়। ৰবি গ্ৰহ বেয়া থাকিলে পিতৃৰ অশুভ হয়, শিক্ষাত বাধা অথবা অশুভ হয়, মান যশ সন্মানহানি, অপযশৰ চিকাৰ, সঞ্চয়ত সমস্যা, বিভিন্ন ঠাইত টকা সোমাই থাকিব, ব্যৱসায়ৰ বৃদ্ধি নাপাব, চাকৰি প্ৰমোচনত বাধা, ঊৰ্ধ্বতন ব্যক্তিবৰ্গৰ লগত অভিলাষ, পেটৰ অসুখ, গেষ্ট্ৰিকৰ সমস্যা আৰু চকুৰ বেমাৰ হয়। চন্দ্ৰ স্থান বেয়া হলে মাতৃস্থান অশুভ হয়, মানসিক শান্তিৰ অভাৱ, মন চঞ্চল, ঘৰলৈ অৰ্থৰ আগমন হলেও স্থায়িত্ব নাথাকে, পানীত বিপদ, ঘৰত চুৰি হোৱাৰ আশংকা বৃদ্ধি, মূৰৰ বেমাৰ, চৰ্দি বাঢ়িব, বুকুৰ বা হাওঁফাওৰ সমস্যা বৃদ্ধি পাব। মংগলৰ স্থান বেয়া থাকিলে ভাতৃস্থান অশুভ হয়, মাটি সম্পত্তিৰ ক্ষেত্ৰত বিভিন্ন জটিলতা, অশান্তি, সম্পত্তিৰ কাৰণে মেল মোকৰ্দমা, ঋণ বৃদ্ধি, কোনো কামৰে পৰিসমাপ্তি নোহোৱা হ'ব, বিবাহত বাধা, দাম্পত্য জীৱনত কাজিয়া, পতি পত্নীৰ শাৰীৰিক অসুস্থতা, তেজৰ সমস্যা, কলিজাৰ বেমাৰ, পেটৰ সমস্যা, দাঁতৰ সমস্যা, স্ত্ৰীৰ অনিয়মিত মাহেকীয়াৰ সময়ত খুব যন্ত্ৰণা ইত্যাদি। বুধ গ্ৰহ অশুভ হলে বুদ্ধিৰ নাশ হয়, বিভিন্ন সিদ্ধান্তত ভুল হ'ব, সফল ভৱিষ্যত চিন্তাত ভুল হ'ব, বুদ্ধিত বেয়া বাবে বিদ্যা গ্ৰহণত ভাল ফল দেখুৱাব নোৱাৰিব, স্মৃতিশক্তিৰ সমস্যা হ'ব, আত্মবিশ্বাস কমি যাব, আত্মহত্যা কৰাৰ চেষ্টা কৰিব, বাক শক্তিত পাৰ্গত নহ'ব, ব্যৱসায়ত সফল নহ'ব, বিভিন্ন মেল মোকৰ্দমাত জৰ্জৰিত হ'ব লাগিব, নাক কাণ গলৰ সমস্যাত ভুগিব পাৰে, থাইৰয়ড হ'ব পাৰে, নাৰ্ভৰ সমস্যা, ফুহাৰ সমস্যাত ভুগিব পাৰে। বৃহস্পতি গ্ৰহ অশুভ হোৱাৰ ফলত অৰ্থহীনতাৰ সমস্যাত পৰে, যিমানেই টকা নাথাকক কিয় অৰ্থৰ বিনাশ হ'ব, সন্তানৰ সুখ নেদেখিব, জীৱনত তেনে উন্নতি নহ'ব, বিদ্যাত বাধা, নিজ মানসিকতা হ'ব পাৰে, ঈশ্বৰ সম্বন্ধে উদাসীন হ'ব পাৰে, আধ্যাত্মিক চেতনা লাভ কম হ'ব পাৰে, লিভাৰৰ সমস্যা, চাকত কষ্ট, চেলিব্ৰাণ্ট প্ৰভৃতি ৰোগ হ'ব পাৰে। শুক্ৰ গ্ৰহ অশুভ হলে সুখ শান্তিৰ সমস্যা হয়, মানুহে স্বাচ্ছন্দ্য জীৱন কটায় শুক্ৰৰ দ্বাৰা, সংগ ভোগবিলাক, আৰাম চৌখিনতা এইবিলাক শুক্ৰৰ দ্বাৰা হয়। মানৱ জীৱনৰ প্ৰেম ভালপোৱা শুক্ৰহে দিয়ে, তিৰোতাৰ লগত অতি সুখ শুক্ৰৰ দ্বাৰা হয়, কিন্তু অশুভ হলে এনে ভোগৰ পৰা বঞ্চিত হয়। আকৌ শুক্ৰ বেছি অশুভ হলে মানুহ বিকৃত কামনাময় হয়, ফলত বহুতো নাৰী সংগ কৰে বা যৌনকৰ্মীৰ লগত সহবাস কৰে। আনফালে শুক্ৰ ৰবিৰ লগত থাকি কোনো অশুভ স্থানত থাকিলে কোনো মহিলাই অতিৰিক্ত পুৰুষৰ লগত কামনা চৰিতাৰ্থ কৰে। শুক্ৰ গ্ৰহৰ বাবে আমাৰ দেহত মূত্ৰ বা মূত্ৰনলী ৰোগ হয়, যৌনাংগৰ বেমাৰ হয়, আৰ্থ্ৰাইটিছ ৰোগ হয়, শুক্ৰৰ কাৰণে শুক্ৰাণুৰ অভাৱ হয়, ফলত সন্তানহীনতাই দেখা দিয়ে। শনি গ্ৰহৰ সমস্যাই মানুহৰ জীৱনত শান্তি নষ্ট কৰে। ৰাৱণৰ স্বৰ্ণলংকা শনিৰ কাৰণে শান্তি নষ্ট হৈছিল। শনিৰ অশুভ দৃষ্টি থাকিলে পৰিয়ালৰ মাজত হাই কাজিয়া, সকলো ক্ষেত্ৰত বিভিন্ন অশান্তিয়ে গ্ৰাস কৰে। বিভিন্ন ধৰণৰ ঝামেলা এই গ্ৰহৰ কাৰণে হয়। জাতক জাতিকাই শনিৰ প্ৰভাৱত কোনো ঠাইতে সাফল্য নাপাই জীৱনলৈ অন্ধকাৰ নমাই আনে, আনকি সমাজৰ পৰাও পলাই ফুৰিব লগা হয়। শনিৰ প্ৰভাৱত ব্যৱসায়ত চাকৰিত সমস্যা, নতুন চাকৰিৰ সমস্যা, গুৰুজনাৰ মৃত্যু, বিভিন্ন দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হয়। গাৰ বিষ, স্পণ্ডিলাইটিছ, হাৰ্টৰ সমস্যা, নাৰ্ভৰ ৰোগ, পেৰালাইচিছ, ষ্ট্ৰোক, ভৰিৰ সমস্যা আদিয়ে দেখা দিয়ে। ৰাহু গ্ৰহ বুধৰ ছায়া গ্ৰহ। ৰাহুৰ সমস্যাত মানুহৰ বুদ্ধিভ্ৰম হয়, মানুহ অসৎ সংগৰ বলি হয়, অন্ধকাৰ নামি আহে, প্ৰতাৰিত হয়, বিভিন্ন শত্ৰুৰ কবলত পৰে, মানুহ কোৰ্ট কাছাৰী, মেল মোকৰ্দমাৰ সমস্যাত ভুগিব লাগে, পুলিচ, নিচাজাতীয় বস্তু খোৱা, যৌনকৰ্মী পাৰত ভাগ কৰে, দুৰ্ঘটনাত পৰিব লগা হয়, বিভিন্ন ৰোগ হ'ব পাৰে, হীৰাৰ বেমাৰ আদি হ'ব পাৰে। কেতু বৃহস্পতি গ্ৰহৰ ছায়া গ্ৰহ। কেতুৰ সমস্যাত মানুহ দৰিদ্ৰ হয়, অৰ্থনৈতিক সমস্যাত ভোগে, বদনামৰ ভাগী হয়, বিভিন্ন ঝামেলা, অশান্তি, দাম্পত্য জীৱনত কাজিয়া, আনকি এৰা এৰি হোৱা বিভিন্ন বিপদ, আনকি মৃত্যু হ'ব পাৰে। কেতুৰ বাবে মানুহ বিভিন্ন পশুৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে, সাপে খুটিব পাৰে, বিভিন্ন জটিল বেমাৰ হ'ব পাৰে, ভৰিত আঘাত বা বিভিন্ন সমস্যা আহিব পাৰে। গ্ৰহ দোষত মানুহৰ জীৱনত সৃষ্টি হোৱা উপৰোক্ত সকলো সমস্যাৰে জ্যোতিষশাস্ত্ৰত প্ৰতিকাৰৰ উপায় আছে। আপোনালোক কাৰোবাৰ জীৱনত যদি উপৰোক্ত সমস্যাবোৰৰ কোনোবা এটা সমস্যাই অশান্তি দি আছে, তেন্তে মোৰ লগত মেছেজৰ জৰিয়তে যোগাযোগ কৰিব। প্ৰতিকাৰ হিচাপে কি কৰিব লাগিব সকলো কথা মই বুজাই দিম। ধন্যবাদ।